এৰ যুদ্ধ বুলি হাতত উঠাই সবাকো বাধন্ত ৰাম কৃষ্ণ দুই ভাই হে খাম কাম দেৱ গদ অনিৰুদ্ধ আপোনাৰ মাজত লগাইলা কেনে যুদ্ধ হে ৰাম হে সতজিত সথ সাধ্য কি সুখেন কিয় কাটা কাটি কৰি মৰা বাউল যেন বংশত মহন্ত তুমি অকুৰ সুৰাই তুমি উপাগল ভৈলা চুৰ্তি জ্ঞান নাই ৰাক্ষসৰ যেন ভৈল চৰিত্ৰ তোমাৰ আপোনাৰ আপুনি চিন্তিলা মহামাৰ অনেক বুলন্ত ৰামে কৃষ্ণে বাধা বাক কালে গাখিলে কেহু নুশুনয় হাক অধিক উঠাইলা ক্ৰোধ শুনি বাধা বাণী ৰামক কৃষ্ণ কুমাৰী বাক চাৱে হানি মহাসংগে যদুগণে কৰৈ অহংকাৰ কিবা চাখৰ এহি অদুগুটা জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ যেতিয়াৰ কৃষ্ণৰ প্ৰভু ভগৱন্তই উদ্ধৱক বদৰিকাশ্ৰম যি নিয়ম ৰীতি নীতি পালন কৰিবলৈ ক'লে উদ্ধৱ দ্বাৰকাৰ পৰা ওলাই গুচি গ'ল কেৱল কৃষ্ণ শৰম দুভাগী শিৰত লয় হৃদয়ত কৃষ্ণক চিন্তা কৰি আৰু ইফালে কৃষ্ণই আহি সেই সুধমৰ সভাত উপস্থিত হ'ল আৰু তাতে দেখিলে সেই দ্বাৰকাত যি বিমংগল চিন তাকে দেখি কৃষ্ণই সমস্তজনক ক'লে যে এই বিমংগল এই পৰিস্থিতিৰ পৰা বচা আৰু অন্য উপায় নাই কেৱল স্ত্ৰী বাল্য আৰু বৃদ্ধসকলক কৃষ্ণই ক'লে তোমালোকে এই দ্বাৰকা নগৰৰ পৰা বাহিৰলৈ যোৱা আৰু বাহিৰত থকা আৰু যিসকল মহান মহান বীৰসকলক যদুবীৰসকলক কৃষ্ণই ক'লে যে বাকীসকল তোমালোক ওলোৱা প্ৰভাস তীৰসলৈ সেই প্ৰভাস তীৰসত যেতিয়া দক্ষই চন্দ্ৰক শাপ দিছিল সেই প্ৰভাসত স্নান কৰি ঋষিসকলক দান দক্ষিণা দি সেই দক্ষ অভিশাপৰ পৰা চন্দ্ৰই পৰিত্ৰাণ পাইছিল কিজানি আমিও ঋষি শাপৰ পৰা সেই যদি আমি প্ৰভাসত গৈ স্নান কৰি দান দক্ষিণা প্ৰদান কৰোঁ ঋষিসকলক নিশ্চয় আমিও পৰিত্ৰাণ পাম কৃষ্ণই জানে প্ৰভাসলৈ লৈ গৈ সকলোকে নিজৰ নিজৰ ভিতৰতে হাই কাজিয়া লগাই মাৰিব কিন্তু এটা
চেলো দেখুৱাব লাগিব নহয়, হয়নে বাৰু? চলে বলে কৌশলে কিবা কৰি লৈতো যাব লাগিব, ডাইৰেক্টটো ক'ব নোৱাৰে। আৰু কৃষ্ণৰ কথাষাৰ সকলোৱে সন্মতি হ'ল। সকলোৱে ৰথ যি আছে বাহন তৈয়াৰ কৰি অনেক দ্ৰব্য সম্ভাৰ লয়, সকলোবোৰে দেৱবাদ্য ধ্বনিকৈ হয় হস্তি ৰথত লয়, সকলোৱে সাজ পোছাক পিন্ধি প্ৰভাসলৈ ৰাওনা হৈছে। সকলোবোৰকে দেখি এনেকুৱা লাগিছে এজন এজন যদুবীসকলক এজন ইন্দ্ৰদয়ে দেখিছে, মহাপৰাক্ৰমী বীৰ। আৰু হয় হস্তি লৈ সকলোৱে প্ৰভাসলৈ আগবাঢ়িল। আৰু অৱশেষত প্ৰভাসত গৈ তেওঁলোকে স্নান কৰিলে, জলাঞ্জলি দি কৃষ্ণৰ আদেশ ক্ৰমে বিপ্ৰসকলক সন্মান জনালে, সোণ ভূমি ধেনুকে আদি কৰি অনেক দান দিলে, হয় হস্তি ছত্ৰ এনেভাৱে আই অলংকাৰ দান দিলে। আৰু দিয়াৰ পিছত অৱশেষত এইখিনিতে তেওঁলোকৰ এটা কলি লাগিল। তাতে কি কৰিলে, আনন্দত সকলোৱে বাৰুণী খাবলৈ আৰম্ভ কৰিলে। বাৰুণী খোৱা, গৰুড়ৰ পত্নীৰ নাম বাৰুণী। সেই বস্তুটো কি কৰিলে জানে, বাৰুণী খোৱাটোক আমাৰ আকৌ কলিযুগৰ মনুষ্যসকলে তাক বনাই দিলে কি জানে, ব্ৰাণ্ডি মদ। চাব, বাৰুণী শব্দটো ৰাখি থৈছে, কিন্তু সেইটোকে কৈছে কলি বোলে অমৃত। যা হওক, এই যেতিয়া বাৰুণী খোৱা আৰম্ভ কৰিলে, তেওঁলোকে বাৰুণী খোৱাৰ পিছত নিজকে চিনি নোপোৱা হৈ গ'ল। নিজকে চিনি নোপোৱা হয় হাই হুলস্থুল গণ্ডগোল কৰি কেৱল তেওঁলোকৰ হুলস্থুলে স্বৰ্গ লংঘি গৈছে শব্দৰ। কেৱল হুলস্থুল অস্ত্ৰ শস্ত্ৰ লয়, কিছুৱে কৈছে যদুকুলক কৈছে মাৰিব লাগে, অমুক তমুক গালি গালাজ কৰা আৰম্ভ কৰিলে। এতিয়া চাওক, এইটো কৰিলে কিহৰ বাবে? খোৱাপানৰ বাবে। সেইকাৰণে খোৱাপানটো আমাক এদিন প্ৰশ্ন কৰিছিল যে প্ৰভু, বাকীবোৰত আমি পাপ দেখিছোঁ, খোৱাপানটোত শাস্ত্ৰত কিবা পাপ বুলি লিখিছে নেকি? কাৰণ সকলোৱে খায় আজিৰ দিনত, দেখাই খোৱাকেইটা খায় বাৰু, নেদেখাকেও খায়, নেদেখুৱাকৈ মনে মনে খোৱা অভ্যাস আছে। এই খোৱাপানত কিন্তু শাস্ত্ৰসন্মতভাৱে পাপ লিখা নাই। কিন্তু কেনেকৈ পাপ হয় তাক কাহিনীটো আপোনালোকক কৈ দিওঁ। কাৰণ কিয়, আপোনালোকৰ ইয়াতো খোৱা মানুহ আছে, হয়তো বৰ্তমান এতিয়া ইয়াত নাই, শব্দ যন্ত্ৰৰ দ্বাৰা তেওঁলোকে শুনিব। খালে কি ক্ষতি হয়? এনেতো চিধাকৈ ক'বলৈ গ'লে খোৱাপান কৰিলে 1 নম্বৰতে হয় দেহৰ ক্ষতি, 2 নম্বৰতে ধন ক্ষতি, 3 নম্বৰতে মান সন্মান ক্ষতি, 4 নম্বৰতে সংসাৰখনো ধ্বংস হোৱাৰ পৰা বাচি যায়, হয়নে নেখালে, হয়নে নহয় বাৰু? গতিকে ইত্যাদি। গতিকে এতিয়া চাওক, ইয়াক বুজিবলৈ সহজ কৰি দিওঁ, কেনেকৈ খোৱাপানত পাপ নাই যদিও পাপ হয়। এবাৰ ব্ৰিটিছ সৈন্যই আমাৰ ইণ্ডিয়াৰ এজন ব্ৰহ্মচৰ্য অৰ্থাৎ ঋষিক এই কাণত মূৰত ৰাইফল থৈ কৈছিল, তোমাক 4টা বস্তু দিছোঁ, এই 4টা বস্তু তুমি এটা গ্ৰহণ কৰিব লাগিব। প্ৰথমটো দেখাইছিল আপোনাৰ সোণ। তেওঁ ক'লে মই সোণ কেতিয়াও নলওঁ, কাৰণ ঋষিজনে জানে, ভকতজনে জানে সোণৰ প্ৰতি কেতিয়াও তেওঁ হাবিলাস নকৰে, সোণত কলি আছে। তেতিয়া ক'লে ঠিক আছে, তুমি যদি সোণ নোলোৱা তেনেহ'লে ক'লে তুমি এইগৰাকী স্ত্ৰীক 2 নম্বৰত, এগৰাকী বৰ সুন্দৰী মহিলা আনি দিলে, এইগৰাকীক তুমি হৰণ কৰা। বোলে নাই এইটো মহাপাপ, পৰতি হৰণং গতি নাই মৰণং, গতিকে মই কেতিয়াও এইটো কাম কৰিব নোৱাৰোঁ। ঠিক আছে, 3 নম্বৰ দিলে, অলপ মাংস আনি দিলে খাবলৈ। তেতিয়া কৈছে যে আমি ব্ৰহ্মচৰ্য, আমি কেতিয়াও মাংস গ্ৰহণ নকৰোঁ, মাছ মাংস নাখাওঁ, গতিকে মই এইটো গ্ৰহণ কৰিব নোৱাৰিম। 4 নম্বৰ দিলে এটা গিলাচত এগিলাচ পানী, আৰু সেইটো হ'ল খোৱাপান। এতিয়া সেইজন ঋষিয়ে নাজানে এই গিলাচটোত থকাটো যে বেয়া বুলি জানে, কিন্তু দেখিছে দেখাত পানী, তাৰ ওপৰত তেওঁ অভিজ্ঞতা নাই। কাৰণ কৈছে জানি কৰা ভুলৰ ক্ষমা নাই, নাজানি কৰা ভুলৰ ক্ষমা আছে। তেওঁতো নাজানে সেই গিলাচটোত থকা হয়তো বিষাক্তযুক্তও হ'ব পাৰে, এইকণত কি কাম তেওঁ ইমান নাজানে। তেওঁ পানী বুলি চিন্তা কৰি, ঈশ্বৰক চিন্তা কৰি কামটো কৰি দিলে, কাৰণ বাচিব লাগিব। দেখকৈ তেওঁ জানে সোণত মানে কলি আছে, সোণ তেওঁ নল'লে,
স্ত্ৰীগৰাকীক দেখিলে এগৰাকীক হৰণ কৰাৰ লগে লগে মোৰ পাপ আহিব, মাংস খালে মোৰ পাপ হ'ব, গতিকে মই 3টা বস্তু গ্ৰহণ নকৰোঁ। পানী গিলাচত তেওঁ ইমান নাজানে, ভাবিছে বিষাক্ত যুক্ত কিবা হ'ব পাৰে, মৰিম কি কথা আছে, খাই দিলে। দিয়াৰ পিছত কি হ'ল, মদৰ কামটোতো মদে কৰিবই নপঢ়ো, কৰিব নে নকৰিব কওকচোন মোক। যেতিয়া তেওঁ ভিতৰত পান কৰি দিলে, দিয়াৰ লগে লগে শৰীৰত যায় তাৰ একশ্যন কৰা আৰম্ভ কৰিলে। দিয়াৰ লগে লগে তেওঁ আহি গ'ল কি জানে, দেখিলে বা এইগৰাকী দেখোন বৰ ধুনীয়াকা। চাওক, যিগৰাকীক স্ত্ৰীক তেওঁ না কৈছিল, স্ত্ৰীগৰাকীক হৰণ কৰিলে, লাগি গ'ল পাপ। তাৰপিছত মাংসখিনিকো তেওঁ খাই দিলে, সোণখিনিকো হৰণ কৰি ল'লে, তেতিয়া পাপটো ক'ত লাগিল চাওক, হয়নে বাৰু? গতিকে চাওক, মানুহে কয় বোলে আমাৰ অমুকা ভাল, এই অকণমান খাই আহিলে গণ্ডগোল কয়, গধূলি বুলি কয়, তাৰমানে কিহে কৰিল কামটো, সোমোৱাই দিয়াটো বেয়া, ওলোৱাটো বেয়া, হয়নে বাৰু? তাত প্ৰমাণ হিচাপে চাওক, এজন ৰোগীক যেতিয়া হস্পিটেললৈ নিয়া যায় বা এগৰাকী ডেলিভাৰী মহিলাক যেতিয়া অস্ত্ৰোপচাৰ কৰিব, যিটুকুৰা ঠাইত কাটিব, ফালিব, হয়নে বাৰু? তাত এটা ইনজেকশ্যন প'ষ্ট কৰে। এই ইনজেকশ্যনটো মৰাৰ পিছত কিছু সময় পিছতে সেই ঠাইটোত তেওঁ গম নোপোৱা হৈ যায়, বিক্ষুণ্ণ কৰি দিয়ে, তাত কাটিছে নে ফালিছে তেওঁ গম নাপায়। তদনুৰূপ এজন মনুষ্যই যেতিয়া খোৱা পান কৰে, মগজটো শূন্য হৈ যায়, জ্ঞান শূন্য হৈ যায়, তেওঁ ভাল কৈছে নে বেয়া কৈছে একো নাজানে, নে নিজৰ পুত্ৰ, পৰিবাৰ, পিতৃ, মাতৃ, জ্যেষ্ঠজনক সন্মান কৰিব লাগিব, একো বুজি নোপোৱা হৈ যায়। আজি যদুবংশ সেই গতি হ'ল, হয়নে বাৰু? যেতিয়া বাৰণি খাই ল'লে, কোনেও কাকো চিনি নোপোৱা হৈ গ'লগৈ। এইটো কিহৰ প্ৰভাৱ? কলিৰ প্ৰভাৱ, মদৰ প্ৰভাৱ, নিচাযুক্ত দ্ৰব্য দ্বাৰাৰ এনেভাৱে হয়। সকলোৱে অস্ত্ৰ শস্ত্ৰ লৈ ইজনে সিজনক খেদি কেৱল অস্ত্ৰৰ প্ৰহাৰ কৰিছে, আৰু অস্ত্ৰৰ প্ৰহাৰ কৰি যুদ্ধ আৰম্ভ কৰিছে, ধৰ ধৰ মাৰ মাৰ কৰি কেৱল হুলস্থুল, আৰু তেওঁলোকৰ আৰু হস্তীবোৰৰ চিঞৰ সকলোৱে কাণ ফাটো ফাটো তাল মাৰি গৈছে। কৈছে পদাতিয়ে পদাতিৰ লগত যুদ্ধ কৰিছে, ৰথে ৰথে, হস্তীয়ে হস্তীয়ে, ঘূৰাই ঘূৰাই এনেভাৱে যুদ্ধ লাগিছে। শৰীৰত অস্ত্ৰৰ প্ৰহাৰ কৰিছে, শৰীৰৰ পৰা তেজ ওলাই তেজৰ নদী বৈ গৈছে। নিজৰ নিজৰ ভিতৰতে মাৰামাৰি হৈছে আৰু দকু দিশে হাহাকাৰ হৈ গ'ল। এতিয়া শুনা হে পৰীক্ষিত মহাৰাজ, যে যাদৱসকল আছিল কেৱল কৃষ্ণৰ প্ৰাণ জীৱৰ, কিন্তু সেইসকলেও আজি এনেভাৱে কেৱল কাজিয়া কৰিব লৈছে। কৃষ্ণ মায়াৰ প্ৰভাৱ, এয়া ভগৱন্ত বিষ্ণু মায়া। আমি ভগৱন্ত বিষ্ণু মায়াৰ বশৱৰ্তী হয়, আমি যি আচল বস্তু তাক পাহৰি আমি অবস্তুক বস্তু বুলি গ্ৰহণ কৰিছোঁ। সেইকাৰণে গীতাত লিখিছে, বস্তুক আৱৰি আশ্ৰয় অবস্তু। আমাৰ দেহটোত, আপোনালোকৰ দেহত যিমানবোৰ আমি দেখিছোঁ চকুৰে, সকলোবোৰ অবস্তু। কেৱল বস্তু হৈছে আত্মা বস্তু। আমি আত্মাক চিনিব লাগিব, আত্মাক জানিব লাগিব। আমি আত্মাক কেতিয়া জানিম? আমি জানিবলৈ চেষ্টা কৰিব লাগিব যে আত্মা ঈশ্বৰ। ইয়াতে যদি প্ৰশ্ন কৰা যায় আত্মাক কোনে দেখিছে? কোনো দেখা নাই। আত্মা হৈছে ঈশ্বৰ, অৰ্থাৎ চৈতন্য শক্তি। চৈতন্য শক্তি হৈছে ভগৱান। এতিয়া চৈতন্য শক্তিটো আমি কেনেভাৱে দেখিছোঁ? ঘূৰি ফুৰা মানে চৈতন্য, নহয় জানো বাৰু? গতিকে চৈতন্য শক্তি হৈছে ঈশ্বৰ। আত্মা ইমান ক্ষুদ্ৰ, ইয়াক কেতিয়াও কোনেও ধৰিব নোৱাৰে। আমেৰিকাই ইমান আগবঢ়া দেশ, তেওঁ আত্মাটোক ধৰিবলৈ তেওঁলোকে এজন মানুহৰ মৃত্যুৰ আগতেই এটা চিচাৰ মানে সেই সজাই তাত ভৰাই ৰাখিছিল আত্মা ধৰিবলৈ, কিন্তু আত্মাক চিনি নাপালে। আত্মা ইমান ক্ষুদ্ৰ মান, আত্মাক কোনেও ধৰিব নোৱাৰে, চিনি নাপায়। এনেভাৱে যুদ্ধ কৰি কেৱল ময়মত্ত হৈ হুলস্থুল পৰিৱেশ, আৰু এনেভাৱে যুদ্ধ কৰি কৰি অৱশেষত তেওঁলোকৰ হাতৰ অস্ত্ৰৰ শেষ হৈ গ'ল। এই যেতিয়া হাতৰ অস্ত্ৰ শেষ হৈ গ'ল, যি সময়ত ঋষি সাপৰ পৰা পৰিত্ৰাণ পাবলৈ সেই সাগৰৰ তীৰত নি যি মুখল ঘঁহি ঘঁহি পেলাইছিল, তাৰ পৰা সেই মাধুৰী বন হৈছিল। সেই মাধুৰী বনক এতিয়া উঘালি এফালৰ পৰা যোনে যাক পাইছে কোবাবলৈ আৰম্ভ কৰিছে। চাওক, ইমান প্ৰকাণ্ড প্ৰকাণ্ড অস্ত্ৰও মৃত্যু হোৱা নাছিল সেইসকলৰ। যেতিয়া মাধুৰী বনৰ এটা কোব যাৰ গাত পৰিছে তেওঁৱে মৃত্যুবৰণ কৰিছে, কাৰণ ঋষি সাপ কেতিয়াও বিফলে নেযায়। এনেভাৱে এই দৃশ্য দেখি বলোৰামৰ দুখ লাগিছে।
বলুৱামে তেতিয়া কৃষ্ণক কৈছে যে হে কৃষ্ণ চোৱাচোন কম অন্যায় হৈছেনে আমাৰ নিজৰ ভিতৰতে সকলোৱে মৰা কটা লাগি মৰিবলৈ আৰম্ভ কৰিছে তুমি মই যদি এনেকৈ চাই থাকো এটো ভাল কথা কেতিয়াও নহব বলা দুইজনে গৈ যুদ্ধ বন্ধ কৰো এনেভাৱে বলুৱামে কৃষ্ণই গৈ সকলোকে গালি পাইছে প্ৰথমে কৈছে হে কামদেৱ গদ অনিৰ্ধ নিজৰ ভিতৰতে কিয় যুদ্ধ কৰিছা হে সত্যজিৎ হে সাত্যকী সুখেন তোমালোকে নিজৰ ভিতৰতে কিয় মৰা কটা লাগিছা হে অকুখোৱা তুমি পাগল হৈছা নেকি তোমালোকৰ নিজৰ ভিতৰতে যে মৰা কটা লাগিছা এনেভাৱে কৃষ্ণৰ বলুৱামে তেওঁলোকক বুজোৱা চলেৰে অকমান ধুমকি দিছে আৰু তাকে দেখি ৰামকৃষ্ণক দেখি গোটেই সকলে খেদি আহিছে আপুনি চাবচোন কাজিয়া লাগিলে কোনোবাই আপুনি ভালভাৱে যদি ভাঙি দিবলৈ যায় দুই ফালৰ পৰা 200 বা 200 খাবই সেইটো নিয়ম বান্ধা কথা হয়নে বহু ভাঙিব যোৱাজনৰ দুখটো বেছি ইজনে সিজনে 100 মাইল দুইজনৰ মাজত বৰাবৰ হ'ল কিন্তু মাজত সোমোৱাজনে ইয়াৰ পৰাও খাব তাৰ পৰাও খাব আজি এতিয়া কৃষ্ণ বলুৱামে যুদ্ধ ভাঙিবলৈ কি গতি হৈছে দুইজনকে সকলো যদুবংশই খেদি আহিছে ধৰ এই দুজনকো মাৰ এনেভাৱে খেদি আহিছে কৃষ্ণ বলুৱামৰ হাতৰ অস্ত্ৰ লোৱাই নাছিল গতিকে খেদি আহিছে যেতিয়া যোনে যি পায় তাকেতো মাৰিব নবহু বাচিব লাগিব যেতিয়া মাধুৰী বাও নুঠাই লৈ এফালৰ পৰা এতিয়া কৃষ্ণ বলুৱামে যদুবীসকলক কোবাবলৈ আৰম্ভ কৰিছে আহক সেই যদুবীসকলক কৃষ্ণৰ বলুৱামৰ হাতত যি মাধুৰী বনক কোব খায় কুলৈ বাও যায় কি বা কৰে পিছৰ পদত দিয়া আছে আহক আমি প্ৰভুজনৰ মধুকণ্ঠে শ্ৰৱণ কৰোঁ জয় কৃষ্ণ একে মধ্যে মত্ত আৰু কুৰ্ধে শত্ৰু বুদ্ধি তাক মাৰিবা সংগে ৰাম মাধৱে ধৰিল কবচ
ওজাৰৰু ধীৰে খবে বালি গইল তল দেখিয়া শুনিত ময় সাগৰৰ জল জুৰিল পৃথিৱী খণ্ড পৰিমৰা হবে আবেশে গুচিল ভাৰ মানিল মা ধবে বলভদ্ৰে দেশন্তে দুঘূৰ কুল ক্ষয় মিলিল বৈয়াগ আউৰ নসহেহি দয় কৰন্ত কন্দন ৰামে চাই কমল নেত্ৰ নীৰ ধাৰে বহি যায়। জয় কৃষ্ণ। যেতিয়াৰ কৃষ্ণৰ বলোৰামে মাধুৰী বন উভালি লৈ জৰুৰীসকলক এফালৰ পৰা কোবাবলৈ আৰম্ভ কৰিলে, একুপ একুপ খাই জৰুৰীসকল পৃথিৱীত নিধলি পৰিল, সকলোৱে প্ৰাণ ত্যাগ কৰিলে। এনেভাৱে সেই মাধুৰী বনৰ কোবত সকলো জৰুৰী মৃত্যু কৰি হ'ল আৰু শৰ সেই পৃথিৱীত ডুম লাগি গ'ল। তেওঁলোকৰ শৰীৰৰ পৰা ওলোৱাৰ তেজে সেই বালিবোৰ ঢাকি তেজৰ নদী বৈ গ'ল। এতিয়া শৰীৰবোৰত তেজে ৰাঙলী, তেওঁলোকৰ মুণ্ডৰবোৰ সেই মুকুটবোৰ পিন্ধি থকাৰ সেইবোৰ সুলকি পৰিছে আৰু তেজৰ সাগৰ বৈ গৈছে, পৃথিৱীত মৰাশৰে ভৰি পৰিছে। আৰু বলভদ্ৰই দেখি তেওঁ চিন্তা কৰিছে, হাই হাই কি গতি হ'ল, আমাৰ কুল নাগ হৈ গ'ল। কি যে বৈৰাগ্য ভাৱ আহিল, হৃদয়ে দেখোন মোক সহ্য নকৰে। এনেভাৱে বলোৰামে মৃতকসকলক মৃতদেহবোৰক চাই তেওঁ দুখ কৰিছে, কান্দিছে, চকুৰে চকুলো বোৱাইছে। আহকচোন ইয়াৰ পিছত সেই বলোৰামে কি বা চিন্তা কৰে, কৃষ্ণই বলোৰামে কিনো কৰে, পিছৰ পদত দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। ৰাম হৰি হৰি দৈব বিধি কি ভৈল কপালে আমাৰ ঠেৰ বংশ কলা গিলবু হেনসে কৰিলা গতি বিধাতা ক্ৰোধংস পিণ্ড পজলক লাগি নথাকিল সঞ্চ এৰামে কৈ কৈ বিৰজেন
মহেন্দ্র পৰাই একটিলে কালৰ হাততে ভৰিল ঠাই মৰা পুত্ৰ নাতি ভাতৃ সকলোক চাই অনন্ত সন্তাপুৱাতি বিলাপে লাই মহামৰ্মে বলো ৰবি সাত কি করে জীবন সাগৰৰ তীৰত শিলা পদ্মখনে নিৰোধিলা বায়ু বলো সমাধি মনে অৰাম নাৰায়ণ ৰূপতক ৰিয়াচিত থিৰ খেনেকেতে জিলা বলো মনুষ্য মুদ্ধাস্ফুট কৰিয়াও ধকে পিপ্ৰাণ শুক্ল সৰ্প ৰূপে গৈলা বৈকুণ্ঠ পয়ান এৰাম আছিল লেখ কোটি যাদৱ কুমাৰ শতেক বৎসৰে কোনে লেখা দিবে তাৰ বলে বীৰ যে মহেন্দ্ৰটো অধিক আছিল কালে সংহৰণতে এক তিলন মতে মৰিল যদু বীৰ ৰোহিণী তনয়ো যেবে তেজিলা শৰীৰ মননে নীৰ পৰয় খৰ খৰি বলো ৰসবক শোকে খাব দিয়া ধৰি প্ৰাণ সম জ্যেষ্ঠ ভাই মিলি লবি ঘাট আউৰ কাক দেখিয়া বঞ্চিবোৰ দ্বাৰকা হৰি হৰি দৈব কিনো মিলিল অৱস্থা পিতৃ মাতৃ তত আবে কৰিব কিবা কথা
যাইব আর উলটি গৃহক কোন কাজে এই বুলি বিলাপ কৰন্ত যদুৰা যে জয় কৃষ্ণ। এনেভাৱে বলোৰামে সেই যদুবংশৰ মৃতদেহবোৰক চাই কৈছে, হায় হায় হৰি হৰি, কিন্তু বিধি লিখন আমাৰ কপালত, আমাৰ চকুৰ আগতে গোটেই বংশৰ নাশ হৈ গ'ল। যে বিধাতাই কি গতি কৰিলে যে আমাৰ পিণ্ড জলপিণ্ড দিবলৈ আমাৰ কোনো এজন সঞ্চয় নাথাকিলে, যে সকলোবোৰ মৃত্যু হ'ল। এনেভাৱে মৰা পুত্ৰ নাতি ভাতৃসকলক চাই বলোৰামে বিলাপ কৰি কৰি কান্দিছে। আৰু মহামৰ্মে তেওঁ মনত বিচাৰ কৰিলে, সমংখে মৰিল আৰু মইনো জীয়াই থকা কি প্ৰয়োজন। আৰু বলোৰামে সেই সাগৰৰ তীৰতে পদ্মাসনত বহি বায়ুক নিৰোধ কৰি জীৱাত্মা আৰু পৰমাত্মাক এক কৰি তেওঁ সেই শৰীৰ তাতে এৰি থৈ গুচি গ'ল। এটা বগা সৰ্পৰ ৰূপ ধাৰণ কৰি তেওঁ বৈকুণ্ঠলৈ গমন কৰিলে। যে সেই এজন এজন ইন্দ্ৰৰ দৰে শক্তিশালী যদুবংশৰ বীৰসকলক বলে বিজয় অনেক আছিল, সেই কালে নিমিষতে সংহাৰ কৰি সকলোকে নাশ কৰিলে। এনেভাৱে যদুবংশৰ মাধুৰী বনৰ কোবত মৃত্যু হ'ল। আৰু ৰোহিণী পুত্ৰৰ সেইজন বলোৰামে এই দেহ ইয়াতে এৰি অকলশৰে গুচি গ'ল আৰু কৃষ্ণই অকলশৰীয়া হৈ ৰৈ গ'ল। আৰু ভগৱান কৃষ্ণই মনুষ্য ৰূপে আহি যদিও তেওঁ জগতৰ ঈশ্বৰ, কেৱল মনুষ্য চেষ্টা এটা দেখাইছে। বলোৰামৰ মৃতদেহ খাবতি, অৰ্থাৎ দদায়েকৰ মৃতদেহ খাবতি কান্দিছে, হে দাদা জ্যেষ্ঠ ভাই বলোৰাম, তুমি মোক এৰি থৈ কিয় গ'লা? আৰু তুমি এৰি গ'লে মই এতিয়া সেই দ্বাৰকালৈ গৈ মোৰ পিতৃ মাতৃক মই কি বুলি ক'ম? এনেভাৱে কৃষ্ণই বলোৰামৰ মৃতদেহ খাবতি কান্দিছে আৰু কৈছে, পিতৃ মাতৃক মই কি বুলি ক'ম আৰু মই উলটি গৈ গৃহত কেনেকৈ যাম? এনেভাৱে কৃষ্ণই দুখ কৰি কান্দিছে। এই অধ্যায় ইমানতে সামৰি পৰিছে। আৰু শংকৰদেৱ গুৰুজনাই আমাক এইখিনিতে অকণমান উপদেশ দিছে। আহক আমি উপদেশখন শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। শুনা শুনা সভা সদা মহাভাগৱত নাহি একো বঢ়াইতো কালৰ কৃষ্ণৰ বংশৰ কেনে ভৈৰতাকো দেখা, এইটো চাৰ জীৱন নৰকো লেখা। দিনে দিনে যাই আয়ো মৃত্যু চাপে পাখ আউৰ কিব হইবা এৰাই হাত বাট মিলে আখি কৈতবা মৰণ, কৃষ্ণৰ চৰণে লৈও সতৰে
প্ৰিয়তম পৰম ঈশ্বৰ হেনয় কৃষ্ণ কনুষু মৰৈ পাপী নৰ উচ্ছিত বিষয় সুখ তাহাৰ নিদানে অৰ্পিত তেজী যেন মৰৈ ভকতিক তেজী কৰো আনক প্ৰবন্ধ নলৈ বাতাৰ সংগ শিখে অন্ধ চক্ষু যেন আচন্তে নাৰ পথে যাই অৱশ্যে খালত বৰৈ দৈবে বাধা নাই জানি আখততে লৈও সন্তৰ সংগতি তেৱেহে বাহিৰে বন্ধু কৃষ্ণ কৃষ্ণক পাইবাক লাগি ভকতিহে পন্থ এহিহে কবৈ মহা ভাগৱত গ্ৰন্থ পৰম ঈশ্বৰ কৃষ্ণ দেৱতা প্ৰধান কৃষ্ণ গুণ নাম ধৰ্ম নাহি জানিয়া যতনে তেজি লোক আন কাম কৃষ্ণৰ কিংকৰে কহে ভোলা ৰাম 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 কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম হৰি ৰাম 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 জয় কৃষ্ণ। হে গুৰু সমস্ত আইবাতি সমস্ত এইখিনিতে আজি আমাক শংকৰে গুৰুজনাই উপদেশ দিছে। উপদেশত কৈছে, হে সভাসদৰ লোক সমস্তৰ সকলোৱে এই মহাভাগৱত একান্তভাৱে শ্ৰৱণ কৰা। আৰু ইয়াত কোনো বুঢ়াৰ বুলি কথা নাই। কি কৈছে জানে? মানুহ বুঢ়া হ'লেহে যে
বয়স হ'লেহে মৃত্যু হ'ব এনে কোনো কথা নাই। কালৰ হাতত পৰিলে এজন শিশু যুৱক যুৱতীও মৃত্যু হয়, আজি প্ৰমাণ কৰি দেখালে। সেইকাৰণে আমাৰ এটা ভুল হয় মনুষ্যসকলৰ, কি কৰে জানে, এই বয়স হোৱা নাই নহয়, বয়স হ'লে নাম ল'ম আৰু, হয় ভকত হ'ম আৰু, এইটো বয়সৰ ক'তো সীমা বান্ধা নাই। আপোনালোকৰ আয়ু কিমান, আমাৰ আয়ু কিমান, এটি শিশু আয়ু কিমান লৈ আহিছে কোনেও নাজানে। সেইকাৰণে সপ্তম স্কন্ধত প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, হেৰ দৈত্য শিশু হ'ব এৰিওৱান কৰ্ম কুমাৰ কালতে কৰা ভাগৱত ধৰ্ম। ভাগৱত ধৰ্ম কি জানে? এই যে আপোনালোকে মোবাইলত পায়, ইউটিউবত পায়, সৰু সৰু ল'ৰাবোৰে ভাগৱত পঢ়ি আছে, সেয়া ভাগৱত ধৰ্ম কোৱা নাই। সেইটো কেতিয়াও ভাগৱত ধৰ্ম হ'ব নোৱাৰে। ভাগৱত ধৰ্ম হৈছে ৰাতিপুৱা শুই উঠি গাৰ ধুই, শৌচ পেচাব কৰি গাৰ ধুই ল'ৰা ছোৱালীবোৰ পিতৃ মাতৃক সেৱা কৰিব লাগিব, গুৰু গৃহত এভাগি সেৱা কৰিব লাগিব, গা নোধোৱাকৈ পানী গিলাচো খাব নোৱাৰিব, চাৰিমুঠি জীৱক দয়া কৰিব লাগিব, জ্যেষ্ঠজনক সেৱা সন্মান কৰিব লাগিব, কনিষ্ঠজনক মৰম কৰিব লাগিব, আৰু সমপৰ্যায়জনৰ লগত বন্ধুত্ব মধুৰ ভাষাৰে বাক্য ক'ব লাগিব। ভাগৱতৰ ধৰ্ম হয়নে বাৰু? ভাগৱত পঢ়াতে ভাগৱত ধৰ্ম নহয়। ভাগৱত পাঠক হৈও ব্যাখ্যাকাৰ হৈও ভাগৱত ধৰ্ম নহ'বও পাৰে যদি জীৱনত প্ৰয়োগ কৰা নাই। কাৰণ শাস্ত্ৰৰ জ্ঞান আমাৰ জীৱনত আমি প্ৰয়োগ কৰিব লাগিব। ধৰি ল'লোঁ, বুজিবলৈ সহজ কৰি দিছোঁ, এজন ৰোগীক ডক্টৰৰ ওচৰলৈ নিলে, ডক্টৰক দেখালে, ডক্টৰে ভাল ঔষধ দিলে, ঔষধ খালে বেমাৰ ভাল হৈ যাব, হয়নে বাৰু? ডক্টৰৰ ঔষধ কেনেকৈ দিলে? বোলে আপুনি ৰাতিপুৱা এটা খাব, দুপৰীয়া এটা খাব বাহি পেটত, আৰু সন্ধিয়া এটা খাব, 3 পালি খাব দিলে, 3 পালিকে খাব, 2-3 দিন খাব দিলে ভাল হৈ যাব। তদনু আমাৰো অকল 3 পালি ঔষধ, গম পায় নে নাপায়? ৰাতিপুৱা বাহি পেটত এপালি, সেইটো গেছৰ, গম পাইছে? দুপৰীয়া এপালি খাব লাগিব, সন্ধিয়া এপালি খাব লাগিব, অৰ্থাৎ সন্ধ্যা আমি গুৰু সেৱা কৰিব লাগিব, বুজি পালে? এতিয়া সেই ঔষধ পালি যদি আমি নেখাওঁ বেমাৰ ভাল হ'ব। ঔষধটো আনিছে, ডক্টৰে দিলে ভাল ঔষধ, আৰু বেমাৰ ভাল হ'ব একদম গেৰাণ্টি ঔষধ, লাইছে চুইছে থৈছে, লাইছে চুইছে থৈছে, বেমাৰ ভাল হ'বনে? যেতিয়ালৈ শৰীৰত ঔষধ পালি ভিতৰত প্ৰৱেশ নকৰে তেতিয়ালৈ আমাৰ বেমাৰ ভাল নহয়। তদনু ভাগৱত শাস্ত্ৰ যদি সদায় পঢ়ি আছোঁ, সদায় চাই আছোঁ, বছৰে বছৰে ভাগৱত পাতিছোঁ, সদায় শুনিয়ে আছোঁ, ভাগৱতৰ জ্ঞান যদি আমি জীৱনত এটাও প্ৰয়োগ কৰা নাই তেনেহ'লে আমাৰ একো কামত নাহিব, বুজি পালে? জ্ঞান আমি প্ৰয়োগ কৰিব লাগিব। ভাগৱতে বেদে দিয়া সমস্ত জ্ঞান সিদ্ধান্ত আমি সকলো জীৱনত প্ৰয়োগ কৰিব নোৱাৰোঁ। বিশেষ বিশেষ যিকেইটা আমাক বিশেষ প্ৰয়োজন, সেইকেইটা আমি মনুষ্য ৰূপে আমি কলি যুগত আমি গাহস্থ ধৰ্মত থাকি সেই ৰীতি নীতিসমূহ আমি পালন কৰিব লাগিব। আজি এই কথাখিনিকে কৈছে যে চোৱা, এই কৃষ্ণৰ বংশসকল কেনেকৈ মৃত্যু হ'ল, যে ইটো চাৰৰ জীৱনৰ আন কোনো দেখা, সেই যদুবংশৰ মহাবীৰসকলে যি গতি হ'ল, তে অন্য কথা আৰু কি ক'ম। সেইকাৰণে দিনে দিনে আয়ুবোৰ গৈ আছে, মৃত্যু ওচৰ চাপিল। এতিয়া আমাৰ কাৰোবাৰ জীৱনৰ সেই দিনৰ বেলিটো ডুবু ডুবু হৈ আছে, কাৰোবাৰ ৰাতিপুৱা পুৱা বেলি হৈছে, কাৰোবাৰ দুপৰীয়া আছে, কাৰোবাৰ আবেলি হৈছে। এতিয়া কোন মুহূৰ্তত বেলি ডুবিব ঠিকনা নাই। সেইকাৰণে আমি সতৰে কৃষ্ণত শৰণ ল'ব লাগিব। সেইকাৰণে কৈছে, দিনে দিনে যায় আয়ু, মৃত্যু চাপে পাশ, আৰু কি মনুষ্য হৈবা ইটো এৰা আশ। আকৌ যে মনুষ্য হ'ম আশা আছে না? বোলে আশা কৰেনে? নকৰোঁ। জীৱনত ভাগৱত পঢ়িছিলোঁ, প্ৰথমে বেলেগৰ মুখত শুনিছিলোঁ যে ভাগৱতত লিখা আছে, এজন মানুহে জীৱনত যি যি পাব বিচাৰে, আৰু যদি জীৱনত এই জন্ম অতিক্ৰম কৰি অন্য এটা বেলেগ জন্ম ল'ব বিচাৰে, যেনেভাৱে ল'ব বিচাৰে তেনেভাৱে জন্ম পাব। ভাবিছিলোঁ দুখীয়া ঘৰত জন্ম ল'লোঁ, ক'ৰবাতকৈ চাগে অনিল আম্বানী, মুকেশ আম্বানী ঘৰতে জন্ম ল'ব পাৰোঁ ইয়াৰ পিছত, এটা মনোভাৱনা। ভাগৱত যেতিয়া প্ৰথম স্কন্ধৰ পৰা পঢ়া আৰম্ভ কৰিলোঁ, গৃহত অকলে অকলে পাগলৰ দৰে কান্দোঁ, অকলে অকলে হাঁহোঁ, আইগৰাকীয়ে মাত দিয়ে, মাত দিব নোৱাৰা হৈ যাওঁ। তেতিয়াই সিদ্ধান্ত কৰিলোঁ যে জীৱনত আৰু মনুষ্য জন্মটো নেপাওঁৱে, আৰু পোৱা আশাৰো কৰা নাই। যেতিয়া তৃতীয় স্কন্ধৰ কপিল দেৱহতী আখ্যান, কালৰ প্ৰভাৱ জীৱৰ তামসিক গতি পঢ়িছিলোঁ, ভাগৱত পঢ়িব নোৱাৰোঁ।
আৰু ষষ্ঠ স্কন্ধ যেতিয়া অজামিল আখ্যান পঢ়িছিলোঁ 28খন নৰক বৰ্ণনা কান্দি পেলাইছিল আৰু সিদ্ধান্ত কৰিছোঁ যিকেইদিন থাকিম গাহস্থ ধৰ্মৰ ৰীতি নীতি মাধ্যমে সাধুসংগত থাকি ভাগৱত শাস্ত্ৰৰ গুৰু সেৱা কৃষ্ণৰ গুণানুকীৰ্তন শ্ৰৱণ কীৰ্তন কৰি জীৱনটো পাৰ কৰা চেষ্টা কৰিছোঁ। আৰু এটা কথা, অকলে এই ভাৱনাৰে আগবাঢ়িলেও নহ'ব যদি আমি পৰিয়ালক লগত নিব নোৱাৰোঁ। আটাইতকৈ ডাঙৰ কথা, আমি অকলে বৰ ডাঙৰ ডাঙৰ ভকত দেখাব গৈছোঁ, পৰিয়ালক যদি আমি ভকতি লাইনলৈ আনিব পৰা নাই নিজে ভকত হৈও একো লাভ নহ'ব। কাৰণ শাস্ত্ৰই কৈছে প্ৰথমে নিজে ভকত হোৱা, ইন্দ্ৰিয়ৰ বৰ্গক ভকত বনোৱা, পৰিয়ালটিক ভকতি লাইনলৈ অনা, তাৰপিছত তুমি আনক ভকত বুলি পৰিচয় দিবা। আমি নিজকে ভকত বুলি পৰিচয় দিছোঁ, কিন্তু গৃহখনত ভকতি গোন্ধ আছেনে নাই তাৰ এটা প্ৰমাণ কৰি চাব লাগে। সেইকাৰণে ভকতৰ গৃহত ভকত যোৱাই নহয়, অন্য মানুহেও যাব লাগে মাজে মাজে, তেতিয়া প্ৰমাণ পোৱা যায় যে ভক্তি গৃহখনত আছেনে নাই। যা হওক, এনেভাৱে কৈছে যে আৰু মনুষ্যৰ জন্ম পাম আশা নকৰিবা। সেইকাৰণে কৈছে চাৰিও সংযোগ কোটিকল্পে নেপায়, সপোনৰ নিধি যেন হাততে হেৰাই, কলি যুগ ভাৰতবৰ্ষ হৰি নাম দেৱৰো দুৰ্লভ নৰতনু অনুপাম। চাৰিটা বস্তু কেতিয়াও কোনো যুগত নাপায়, কেৱল কলি যুগত। কলি যুগৰ সেইকাৰণে মনুষ্যসকল আমি পৰম ভাগ্যৱন্ত, যি জন্ম পাবলৈ এই কলি যুগৰ ধৰাধামত দেৱতাই নহয় ব্ৰহ্মাও বাঞ্ছা কৰিছে। লভি আছা জন্ম যিটো ব্ৰহ্মাৰ বাঞ্ছিত, জানি যত্নে কৰা পান কৃষ্ণ কথাৰ মিত। যি জন্ম পাবলৈ ব্ৰহ্মাৰ বাঞ্ছা কৰি আছে, এই জন্ম পাই আমি মনুষ্যসকলে বৃথাই আয়ুটো নাশ কৰিছোঁ। সেইকাৰণে কৈছে হাতে বাটে ক'ত মৃত্যু আহিব কোনেও নাজানা, সেইকাৰণে কৃষ্ণৰ চৰণত সতৰে সকলোৱে শৰণ লোৱা। আৰু সেইজনে নিজৰ আত্মা প্ৰিয়তম পৰম ঈশ্বৰ কৃষ্ণ, সেইজনকে কেৱল পাপীসকলে কেতিয়াও স্মৰণ নকৰে বা চিন্তা নকৰে। সেইসকল কৈছে পাপী নৰ, কুৎসিত বিষয় এখনকেই সুখ বুলি কেৱল কৰ্ম কৰে। বিষয় দিশ বুলি আমি জানি আছোঁ, তথাপি আমি বিষয়কে বাৰে বাৰে চিন্তা কৰিছোঁ, হয়নে বাৰু? সেইকাৰণে আমাৰ এটা কুকুৰৰ লগত তুলনা দিছে, এটা গাধৱৰ লগত তুলনা দিছে, এটা ছাগলীৰ লগত তুলনা দিছে। কুকুৰক চাব দুৱাৰদলিত পুকৰতে মুখখন দি শুই থাকে, গৃহস্থে এক টাঙন দিলে কেও কেও কৈ আঁতৰি যাব, আকৌ সেই দুৱাৰদলিতে শুই থাকে। তদনু আমি এই কুৎসিত বিষয়ত কিমানবাৰ জন্ম মৃত্যু চক্ৰ চৌৰাশীৰ লক্ষ্য ৰিয়নি ভ্ৰমণ কৰি কৰি কঠোৰ ভাগ্য ফলত অকণমান পুণ্য দ্বাৰা মনুষ্য জন্ম পাইছোঁ, আকৌ বাৰে বাৰে বিষয়ত সেই কুৎসিত বিষয়কে আমি কি কৰিছোঁ সুখ বুলি মানিছোঁ। সেইকাৰণে কৈছে বিষয় বিষধ বিষে জ্বৰ জ্বৰ, জীৱন নুহিকে থুৰ প্ৰাণ ৰাখবি মূৰ। বিষয় বিষ বুলি জানিও বাৰে বাৰে বিষয়কে আমি আঁকোৱালি আছোঁ। সেইকাৰণে কৈছে এই বিষয় কুৎসিত বিষয়ক এৰা, অমৃত হাতৰ অমৃত কেতিয়াও ত্যাগ নকৰিবা। সেই কৈছে ভকতিক তেজী কৰে আনৰ প্ৰবন্ধ, নলয় বা তাহাৰ সংগ শিখে নিজ অন্ধ। যে যিসকল ভকতি এৰি অন্য কৰ্ম কৰিছে সেইসকলৰ সংগ কেতিয়াও ল'ব দিয়া নাই। যেনেকৈ এজন কণাই অন্ধই এজন অন্ধক ৰাস্তা দেখুৱাব পাৰিবনে প্ৰভু? কেতিয়াও নোৱাৰে। সিটো নিজে অন্ধ গাঁতত পৰি মৰিছেগৈ, আনজনকো পেলাই মাৰিব। সেইকাৰণে সজ্জন সংগ কৰিব দিছে, দুজন সংগত ত্যাগ দিব দিছে। সংগই কৈছে ৰংগ, সংগই কৈছে ধ্বংস। তাৰ প্ৰমাণ এতিয়া চাওক, মাখিবিলাক দেখিছে আপুনি, মাখি যে মাখি হয়নে বাৰু? মাখিও কিবা মূল্য আছেনে, ভেলুচন আছেনে? একো মূল্য নাই। এতিয়া চাওক চব্জি দোকানত, মাছ মাংসৰ দোকানত মাখি মাখি পৰি থাকে। যদি বেপাৰীয়ে দগা পালা ধৰি শাক চব্জি জুখিছে, মাছ মাংস জুখিছে, সেই শাক চব্জি মাছ মাংসৰ পালাত যদি 100টাও মাখি পৰি আছে তাৰ পৰা 1 পইচাৰো মূল্য নাপায়। পায়নে বাৰু? নাপায়। যদি সেই একেটা মাখিয়ে সোণাৰী খালত সোণ জোখা সময়ত সোণৰ পালাখনৰ ফালে যদি থাকে, এটা মাখিৰ দাম কিমান হ'ব কওকচোন বাৰু বৰ্তমান সময়ত? হয়নে বাৰু? 2000, 4000, 5000 টকা হৈ যাব পাৰে। তদনুৰূপ আপোনালোক আমি যদি এখোবামান সেই বিষয়ত থকা মানুহৰ লগত থাকোঁ, তেনে আমাৰ দাম সেই চব্জি আৰু মাছ মাংসত থকাৰ মাখিটো দৰে। আৰু আজি এনেভাৱে সৎসংগত যিসকলে আছে সোণাৰী খালত থকা মাখিটো দৰে। আপোনালোকে কোনফালে থাকিব সিদ্ধান্ত নিজে নিজে ল'ব।
গতিকে আমি সিদ্ধান্ত কৰিছোঁ যে সোণাৰী খালৰ মাখিটো হ'ব পাৰিলেও তথাপিতো কিবা এটা মূল্য আমাৰ থাকিব। আৰু যদি সেই গেলা পচাত থকাৰ হয়নে বাৰু মাখিটো হওঁ হাজাৰ মাখি হ'লেও আমাৰ কামত নাহিব। সেই এনেভাৱে আমি হাজাৰ মাখি হৈ জন্ম লাভ কৰিলোঁ, কিন্তু আমাৰ জন্ম কোনো কামত নাহিল। এইবাৰ এই জন্ম পাই গতিকে আমি সংগ চাই চিতি কৰিব লাগিব। সেইকাৰণে শাস্ত্ৰই কৈছে যে সেইসকলৰ সংগ কেতিয়াও নল'বা, সেইসকল অন্ধ। সেই কৈছে নলয়বা তাহাৰ সংগ সে নিজৰ অন্ধ, চকু যেন আচলতে কণাৰ পথে যায়, অৱশ্যে শালতো পৰৈ দৈৱে বাধা নাই। তেতিয়া বিষয় থাকিলেতো বিপদত পৰিব লাগিব। সংসাৰ এটা গৰ্ত বুলি কৈছে, সংসাৰ এটা আমাক গৰ্ত বুলি কৈছে, গাঁত বুলি কৈছে, তাতে পৰি আছোঁ। সেই গৰ্তৰ পৰা আমি উঠিবলৈ যত্নই লোৱা নাই, তাতেই আমি পৰিছোঁ, তাতেই থাকিছোঁ, খাইছোঁ, আৰু সেই গৰ্তটোকে আমি বাৰে বাৰে পাবলৈ ইচ্ছা কৰি আছোঁ। সেইকাৰণে কৈছে সেই গৰ্তৰ পৰা উঠা, দৈব্যৰ দুখত পৰিলে তোমালোকৰ এনে গতি হ'ব, কোনেও বাধা দিব নোৱাৰে। সেইকাৰণে কৈছে জানি সকলোৱে সতৰে কেৱল সন্ত সংগতি কৰা, তেৱেহে বাঢ়িবে বন্ধু কৃষ্ণত ভক্তি। যে কৃষ্ণত ভক্তি কেতিয়া বাঢ়িব? আমি ভকত হ'লেও নহ'ব, গুৰুৰ শৰণ ভজন ল'লেও নহ'ব, যদি আমি সাধু সংগ নকৰোঁ। সেইকাৰণে উদ্ধৱক কৃষ্ণই কৈছে, হে উদ্ধৱ, তুমি কেৱল সন্ত সংগ কৰিবা আৰু তুমি একে ঠাইতে ৰৈ নাথাকিবা, মোৰ গুণৰ নাম তুমি পৃথিৱীত প্ৰচাৰ কৰা। আজি যে বিভিন্ন প্ৰান্তৰ পৰা ভকতসকলে আহে, ভাগৱত কৃষ্ণ কথাৰ প্ৰচাৰ কৰে, ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকে আহে কিয় ভগৱন্তৰ গুণৰ নাম যিমান জপ কৰা কীৰ্তন কৰা যায় ভগৱন্তই বোলে সিমান সন্তুষ্ট হয়। আপোনালোকৰ ইয়াত যদি আমি চিঞৰি চিঞৰি ভগৱন্তৰ নাম কৈছোঁ, আপোনালোকে শুনিছেতো, ভগৱন্ত ক'ব তথাস্তু, ভগৱন্তৰ কৃপা পাম, আৰু আপোনালোক হৈছে ঈশ্বৰ মূৰ্তি। এই দৰ্শনো আমি পাইছোঁ বা পাবলৈহে আহিছোঁ। সেইকাৰণে কয় বোলে আহিছোঁ মই নামলৈ, অ ভকতৰে সংগ পাবলৈ, আনন্দে হৰি নাম ল'বলৈ। হয়নে বাৰু? ভকতৰ সংগত আনন্দ হৰি নাম ল'ব লাগিব। ইয়াত এনেভাৱে আজি সুন্দৰভাৱে কৃষ্ণ প্ৰভু ভগৱন্তৰ ঈশ্বৰৰ শৰণ ল'বলৈ সেইজন শংকৰদেৱ গুৰুজনাই আমাক উপদেশ প্ৰদান কৰিছে। আৰু শুনা কৈছে কৃষ্ণক পাইবাক লাগে ভকতিয়ে পন্থ, কৃষ্ণক পাবলৈ আমি ভকতি ব্যতিৰেকে অন্য ধন জন ঐশ্বৰ্য বিভূতিয়ে ভগৱন্তক কেতিয়াও আমি নাপাওঁ। তাৰ প্ৰমাণ আমি যশোদাক চাওক। এতিয়া যশোদাই কৃষ্ণক বান্ধিবলৈ কিমান জৰি আনিল গৃহৰ পৰা, বান্ধিব পাৰিলে বাৰু? নোৱাৰিলে। কেৱল যশোদাৰ প্ৰেম ভক্তিত ভকতৰ দুখ দেখি ভগৱন্তই নিজে নিজে বান্ধ খালে। আমি যিমানে বান্ধিবলৈ ভগৱন্তক চেষ্টা নকৰোঁ, যদি আমি ভক্তি আৰু শ্ৰদ্ধা নাই তেনেহ'লে আমি কেতিয়াও বান্ধিব নোৱাৰোঁ। কেৱল ভকতি মাধ্যমে আমি বান্ধিব লাগিব। এতিয়া চাওক, আমি অকলে বান্ধিব নোৱাৰোঁ বাবে এটা বস্তু ধৰি অকলে নোৱাৰোঁ, গতিকে আন দুই এজনৰ সংগী দৰকাৰ হয়, হয়নে বাৰু? তদনো আজি যে একত্ৰিত হ'লোঁ, কালিৰ পৰা আজি এই সময়লৈ আৰু অলপ সময়লৈ ভগৱন্তক ইয়াত বান্ধি থৈ দিছোঁ আমি। কিহৰ দি? প্ৰেম জৰিয়ে, হয়নে বাৰু? সেইকাৰণে ভগৱন্তই কৈছে ভকতৰ হিয়া এৰি যাবকে নোৱাৰো হৰি, লগাই থৈছে নাম প্ৰেম জৰি। গতিকে এই জৰিডাল বান্ধিব জানিব লাগিব। সেইবুলি আকৌ কি জানে, সকলো দায়াই কিন্তু ভগৱন্তৰ প্ৰেম জৰিডাল বান্ধ খোৱা নাই। ইয়াতে সকলো ভিতৰত কোনোবা দুই এজন একান্ত ভকতৰ দ্বাৰা ভগৱন্ত ইয়াত বান্ধ খাই আছে। সেই কৈছে সুন্দৰভাৱে যে সেইজন পৰম ঈশ্বৰ কৃষ্ণ দেৱতাই হৈছে সকলো প্ৰধান, আৰু কৃষ্ণ গুণৰ নাম ধৰ্মৰ আৰু অন্যৰ একো নাই। এই কথাটো জানি সকলো কাম এৰি কেৱল কৃষ্ণৰ কিংকৰ হয়, চাকৰ হয় শংকৰদেৱ গুৰুজনাই আজি আপোনালোক আমাৰ সমস্ত ৰাম নাম ল'বলৈ উপদেশ প্ৰদান কৰিছে।